জীৱনৰ প্ৰথমযোৰ সোণৰ খাৰু কিনিবলৈ লৈছোঁ। এগৰাকী নাৰীয়ে কৰিব নোৱাৰা কাম একোৱে নাই। চেষ্টা আৰু কষ্ট অব্যাহত ৰাখিলে এদিন নহয় এদিন সফল হ'বই। বৈবাহিক সংসাৰখন আৰম্ভ কৰা আজি 11 বছৰ পাৰে হ'ল। কিন্তু আজিলৈকে সোণৰ সাজোন কাচোন অলংকাৰ এইবোৰ কেতিয়াও বিচৰা নাছিলোঁ। বহুখিনি কাম কৰি শেষ হোৱাৰ পাছতে এইবাৰ কিনিবলৈ লৈছোঁ। তাকো ৰাস্তাতে মোৰ 5 লাখ ফলোৱাৰ্ছ কমপ্লিট হোৱাৰ বাবেহে বহাগত ল'ম বুলি ভাবি থকা সোণৰ খাৰুযোৰ আজি ডিছকাউণ্টতে পাই ল'বলৈ ল'লোঁ। আৰু আজি আমি ক'ত আছোঁ জানেনে? দেৰগাঁৱত থকা সোণজনী জুৱেলাৰীত। ইয়াত বহুত ধুনীয়াকৈ তেওঁলোকে ডিছকাউণ্ট দি আছে বিহু আৰু ঈদৰ উপলক্ষে। লগতে আজিৰ পৰা 30 তাৰিখলৈকে মাৰ্চৰ তেওঁলোকে মেকিং চাৰ্জ ফ্ৰী কৰিছে ডায়মণ্ডৰ ক্ষেত্ৰত, আৰু 35% মেকিং চাৰ্জ তেওঁলোকে গ'ল্ড আৰু চিলভাৰৰ ক্ষেত্ৰতো দি আছে। আৰু যিসকলে 20 এপ্ৰিললৈকে বজাৰ কৰিব তেওঁলোককো এটা ধুনীয়া ডিছকাউণ্ট দিছে। লগতে 10,000তকৈ যোনে অধিক বজাৰ কৰে এওঁলোকৰ পৰা তাতো এটা ফ্ৰী গিফ্ট দিছে। তেনেহ'লে আৰম্ভ কৰোঁ এযোৰ সোণৰ খাৰুৰ পৰাই। ইমান ধুনীয়া খাৰুবোৰৰ মূল্য কিমান জানেনে? 7,500 টকাৰ পৰা আৰম্ভ কৰি 15,000 টকালৈকে। আৰু এই ৰঙাবিলাক যিবোৰ দেখিছে সেইবোৰৰ মূল্য এযোৰত মাথো 1,500 টকা। ওপৰত কিন্তু সোণ আছে। আৰু এটা আঙুঠিও বিচাৰি লৈছোঁ। যদিহে বোলে আমাৰ নিচিনা মানুহৰ যিহেতু সোণৰ বস্তু ল'বলৈ অকণমান অসুবিধা হয় নহয়, ঠিক তেনেকুৱা মানুহবোৰৰ ক্ষেত্ৰত তেওঁলোকে এটা সঞ্চয়ৰ ব্যৱস্থা কৰি দিছে। যদিহে মিনিমাম প্ৰত্যেক মাহে 1,000 টকাকৈ তেওঁলোকৰ লগত সঞ্চয় কৰি থৈ যায়, তেতিয়াহ'লে এটা বছৰত 12,000 টকা দিব নালাগে, 11,000 টকা দিলেই হ'ল। আৰু 1,000 টকা তেওঁলোকৰ ফালৰ পৰা প্ৰদান কৰিব। আৰু 12,000 টকা গ'ল তেওঁলোকৰ পৰাই যিকোনো ৰূপৰে হওক বা সোণৰে হওক ডায়মণ্ডৰে হওক তেওঁলোকৰ পৰা লৈ যাব পৰা ব্যৱস্থা কৰিছে। আৰু ইমান ধুনীয়া ইয়াত সীতাহাৰ আছে, নেকলেছৰ ছেট আছে চাওক। আৰু ইয়াত এক্সচেঞ্জৰো সুবিধা কৰি দিছে। যদিহে সোণৰ চেইন আঙুঠি খাৰু এইবোৰ পুৰণি হৈছে এওঁলোকক দি আপোনালোকে এক্সচেঞ্জ কৰি হলমাৰ্কত লৈও যাব পাৰিব। এইবিলাকো আপোনালোকে ল'ব পাৰিব। ইয়াৰ এডালৰ মূল্য কিমান দাদা? এডালত আপোনাৰ এনেকুৱা যদি কোনোবাই এডাল লওঁ বুলি ভাবি আছে তেতিয়াহ'লে 1,04,000 ন? 4,000 পাৰিব। আৰু এনেকুৱা ইয়াতো আকৌ চিম্পুল আছে এইবিলাক আপোনাৰ 31,000 সামথিং আহিব। এইবিলাক আমাৰ এড্ৰেছখন হ'ল যোৰহাট ফালৰ পৰা আহিলে লাহোটি চাৰিআলি আছে। লাহোটি চাৰিআলিৰ পৰা সাব ৰোডত সোমাই কাঞ্চা হোটেলখন পাব, কাঞ্চা আৰু বিএছচিৰ মাজত। আৰু যদি আপোনালোকে গুৱাহাটীৰ ফালৰ পৰা আহে তেতিয়া আমাৰ দেৰগাঁও চাৰিআলিৰ পৰা সাব ৰোডত সোমাব লাগিব। সোমাই পেলাই আপোনাৰ বিএছচি পেট্ৰল পাম্পখন আছে। বিএছচি পেট্ৰল পাম্পখন পাৰ হৈ পেলাই কাঞ্চা আৰু বিএছচিৰ মাজত আমাৰ সোণজনী জুৱেলাৰীখন আছে। সোণৰ গহনাৰ উপৰিও ইয়াত নানান ধৰণৰ অসমীয়া জুৱেলাৰী আপোনালোকে ইয়াত পাব। আৰু ইয়াত চাওক ইমান ধুনীয়া গহনা আছে। এইখিনি হৈছে ৰূপৰ, ইয়াৰ ওপৰত গল পলিচ কৰি দিয়া হৈছে। আৰু এইখিনি হৈছে কপাৰ বেষ্টৰ। এইখিনি কপাৰ বেষ্টৰ হৈ চাওক ইমান ধুনীয়া ডিজাইন আছে। লগতে ষ্টনৰ ছেট, এইখিনি হৈছে ষ্টনৰ ছেট। আৰু ইমান ধুনীয়া ডিজাইন আছে চাওকচোন এফালৰ পৰা ইয়াত দেখা যাব। গহনা আচলতে এইখিনি গহনাৰ লগতে মঠ মন্দিৰত যদি কোনোবাই কিবা দান বৰঙণি দিম বুলি ভাবি আছে বা কৰবাত আপোনালোকে পোৱা নাই, এয়া হৈছে চাওক ৰূপৰ বাটি, ৰূপৰ ধতুৰা ফুল, এইবিলাক হৈছে ৰূপৰ সৰ্প, আনহাতে এয়াও হৈছে ৰূপৰ বাটি। আৰু এইফালে হৈছে ৰূপৰ ইমান ধুনীয়া মূৰ্তি চাওক। লগতে নামঘৰত যদি কোনোবাই ৰূপৰ ফুল দিম বুলি বিচাৰিছে তেতিয়াহ'লে ইয়াত ৰূপৰ ফুলো পাই যাব। লগতে ইয়াত ধুনীয়া আঙুঠি আছে। এইবিলাক হৈছে মহিলাৰ ক্ষেত্ৰত আৰু এইবিলাক হৈছে পুৰুষৰ ক্ষেত্ৰত চাওক। লগতে আপোনালোক কোনোবাই যদি ইয়াৰ পৰা 1 লাখ টকাৰ বজাৰ কৰে, 1 লাখ টকাৰ যদি গহনা ইয়াৰ পৰা আপোনালোকে কিনে তেতিয়াহ'লে আপোনালোকক 5 গ্ৰামৰ এটা কইনছ এওঁলোকে উপহাৰ হিচাপে দিব। এয়া চাওক এটা 5 গ্ৰামৰ কইনছ আপোনালোকক ইয়াত উপহাৰ হিচাপে দিব। আৰু যদিহে কাৰোবাৰ অন্নপ্ৰসন্নত আপোনালোকে ভাবিছে যে এখন ৰূপৰ কাহিনী, এটা বাতি, এখন চামুচ আৰু এটা গ্লাছ যদি দিম বুলি ভাবিছে, ইয়াৰ পৰা আপোনালোকে এনেকুৱা ছেট এটাও ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। আৰু এয়া চাওক ইয়াত আপোনালোকে পাব ডাব নাৰিকল, ইয়াৰ ৰূপৰে পাব। লগতে যদি কোনোবাই তাবিজৰ খোলা বিচাৰি আছে ৰূপৰ, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ৰূপৰ খোলাও আপোনালোকে ল'ব পাৰিব। নানান ধুনীয়া ব্ৰেচলেট আছে। যদি কোনোবা ছোৱালীয়ে বোলে চিম্পুলত পিন্ধো বুলি ভাবিছে এইডালো ল'ব পাৰিব। এইবিলাকৰ 1,500 টকা। যোৰহাটতো এখন সোণজনী জুৱেলাৰী বুলি আছে। তেওঁলোকৰ এইটো হৈছে মেইন ব্ৰাঞ্চ। সন্মুখত আছে নাইৰা পেট্ৰল পাম্প আৰু ওপৰত ধুনীয়াকৈ ডাঙৰ আখৰে লিখা আছে সোণজনী জুৱেলাৰী বুলি। যোৰহাটত থকাসকলে ইয়াৰ পৰা আহি ল'ব পাৰিব, আৰু দেৰগাঁৱত থকাসকলে সেইখনৰ পৰা ল'ব পাৰিব। দুয়োখনতো একেটা সময়তে একে ডিছকাউণ্ট দি আছে। আৰু আপোনালোকে যিকোনো সোণ, পুৰণা সোণ এওঁলোকৰ পৰা এক্সচেঞ্জ কৰিও ল'ব পাৰিব। লগতে এটা মাহত মিনিমাম 1,000 টকাকৈ থৈ গ'লেও আপোনালোকে এটা বছৰত এওঁলোকৰ পৰা সোণ কিনি ল'বলৈ পৰাকৈ এওঁলোকে সুবিধা কৰি দিছে।
আৰু এই গোটেই জুৱেলাৰীবোৰ দেখিছে নহয় ইমানেই ধুনীয়া লাগিছে আৰু আপোনালোকে দেৰগাঁও থকা সকলে দেৰগাঁৱৰ পৰা ল'ব আৰু যোৰহাটত থকা সকলে যোৰহাটৰ পৰা ল'ব পাৰিব